এই পরোটাটা ভালো হওয়া নাই, এটা ভালো হওয়া নাই। এটা কি হ'ল, অলপ হেৰি হৈ গ'ল। বেছি শুকনা দিলে কিন্তু গেষ্ট্ৰিক হয় হে, শুকান হেৰি বেছি দিলে। দিবতো লাগিবই, কিন্তু এইটো লাষ্টৰটো ভাল হোৱা নাই ন। এইটো ভাল হোৱা নাই, লাষ্টৰ পৰঠাখন ভাল হোৱা নাই, লাগি ধৰিছে। জানো পাই কেলে, সেহে গম পাব। মই চব খাই আছোঁ, খুব টেষ্টি হৈছে, সঁচা কৈছোঁ বহুত টেষ্টি হৈছে আলু পৰঠাখন। খালি দগীকেইটাতকৈ ধুনুটো নাজানে কি হৈছে। দগীকেইটা কছ এইটো ৰুটি ধুনীয়াকৈ দি গৈছে ন। কেইটা কেইটা ৰুটি দিছিলে? দুইটাই একদম ধুনীয়াকৈ খাইছে হা হা খাইছে। তাৰপৰা ধুনুটো তাহাঁতৰ ঔষধ খুৱাই দিছে, মেডিচিন খুৱাই দিছে দগীক। ৰাতি ঠিক 3টামান বজাত, 3টা পৰ্যন্ত দুইটা দগী ঘুমা নাই, খালি হা হা করতেছে। নাজানো দুইটাই। এতিয়া মোৰতো ইমান অসহ্য লাগিছে, মোৰতো বেয়াও লাগিছে। এতিয়া কি কৰোঁ এটা ভাবিছোঁ না। মই ভাবিছোঁ কি এটা ভোক লাগছে নেকি, এতিয়া ভাবিছোঁ। কাৰণ সিহঁতৰ ভাত খোৱা এটা অভ্যাস আছে না ৰাতি। কি কৰিছোঁ কথা আহিছোঁ, আহি দেখিছোঁ চচপেনত বেছি ভাতটো নাই। তাৰ পৰাই এরকম দুই মুঠা ভাত লৈছোঁ বন্ধুসকল, জানেনে? তেল পৰিল অকণমান দে, তলত পৰিছে, দেখাই নাপায় ইজনী। তাৰপিছত এই দুই মুঠা ভাত লৈ গাখীৰেদি, সেইকাৰণে গাখীৰটো কাটিছোঁ। পাই নেকি, দেখাই যায়। মই বাতিত থৈছোঁ। তাৰপিছত সানি পেলাই দুইটাকে ভাত দিছোঁ। বিশ্বাস কৰ, হাপুৰ হাপুৰ কৰি দুইটা দগীয়ে ভাতকেইটা খাইছে। ইমান ভোক লাগিছে সিহঁতৰ। দুইটাই একদম ইমান ধুনীয়া খাইছে। খাই পেলাই কি কৰিছে জানা নাই, পানী খাইছে ধুমধাম দুইটাই খাই। কি সিহঁতৰ আনন্দ। আধা ঘণ্টা মই মনে মনে চকুতে এনেকৈ কৰি অলপ চকু মেলি চাই আছোঁ কি কয়। দুইটাই মৰম কৰা কৰি আছে আৰু দুইটাই বহুত মৰম কৰিছে একদম। মই চাইহে আছোঁ একদম মানুহৰ নিচিনা। তাৰপিছত সিহঁতে ঘুমাইছে জানো, কি ধুনীয়াকৈ শুইছে। আৰে বেছি খালে শকত হৈ যায় না, সেইকাৰণে দিয়া নাছিলে আৰু। কিন্তু যি হওক, ইমান মানে সিহঁতে হেৰি কৰিলে বন্ধুসকল। সেই ৰুটি পৰঠাখন অলপ বেয়া হৈছে, একো কথা নাই, খোৱা যাব। আমি দগীৰ কাৰণেও বনাইছোঁ নহয়, আমাৰ এই দগী বাবুকেইটাৰ কাৰণে বনাইছোঁ ন মামু। হানে চাইছোঁ, হানে চাইছোঁ। এই মই ভইচ অভাৰটো দিলে এই কুকাৰটোৱে নহয় কে কৰি থাকে। মোৰ বিৰাট ডাঙৰ শত্ৰু হয় এই কুকাৰ। মই ভইচ অভাৰত কথা পাতি থাকিলে সিহঁতে চেকে মাতি থাকে কুকাৰটোৱে। বিৰক্ত পাওঁ। তাৰে কথা কওঁতে অসুবিধা হয় ন। তো আপোনালোক সকলোখিনি দেখালে। এতিয়া আৰু পাকঘৰৰ পৰা ৰন্ধা বঢ়া নেদেখালোঁ। এইখিনি ৰৈ গৈছে আলু পৰঠাৰ আলু সানাটো থৈ গৈছে। দুপৰীয়া ভাতৰ লগত খাব পাৰিম। এয়া মাছ ভাজি হৈছে, বৰালি মাছ। আমাৰ গোটেইকেইটা ল'ৰা ছোৱালী চবেই ভাজা খাই ভাল পায়। ইয়াতে ভাত অকণমান ভাত দেখিছে, আমাৰ ইমানকেইটা মানুহৰ এইখিনি ভাতেই হৈ যায়, তাকো ৰৈহে যাব। এয়া জিকা আলুৰ জোল অকণমান, এয়া দালি ধনিয়া পাত দি। এইয়া যোৱাকালি ছজনা আৰু সেইয়া বনাইছে মাছৰ জোল। সেইটো যোৱাকালিৰে দেই। এইবিলাক খাওঁ, আমাৰ খোৱাই হোৱা নাই। ঠিক আছে বন্ধুসকল, দেখালোঁ আপোনালোক গোটেইখিনি। আৰু মোৰ সৰু নবাবৰ কাৰণে দেখিছে দুখন পৰঠা তাত থৈ দিছে, আলু পৰঠা। সৰু নবাবৰ কাৰণে থৈছে। কণী ভাজি তিনিজনৰ কাৰণে 3টা। বাবা চবৰ কাৰণে পোষ্ট বনায় আৰু মিঠু অকণমান বেছিকৈ ভাজাটো খায় হে, কণীটোতো জানাই আৰু এইবিলাক কি ক'ম। এইটো মই দগীকেইটাৰ কাৰণে থৈছোঁ হে। চাহটো শেষ হ'লতো, মই নাখাওঁ আৰু। চাহৰ লগত খোৱা অভ্যাস মোৰ মজা লাগে, চাহৰ লগত খাই। এয়া যোৱাকালি কণী ৰাখিছোঁ। আজিকালি কণীৰ প্লেটৰ দাম বাঢ়িছে, 190 টকাকৈ ৰাখিছোঁ। 2 প্লেট ৰাখিছোঁ। কণীৰ দাম বাঢ়িছে 190।
তাৰমানে 30টা কণীত 190 টকা। অঁ দিয়া দে বলক বন্ধুসকল। এতিয়া তাই অকণমান তেলত ধুনীয়াকৈ তাই কণী ভাজিব 3জনৰ কাৰণে, মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে। মই নামি গৈছোঁ, মই খালোঁ, এটা কণী দি চাহো খালোঁ, তাৰপিছত এখন পৰঠা খালোঁ, তাৰপিছত চাহ শেষ হ'ল কাৰণে আধা পৰঠা এৰি দিলোঁ আমাৰ বুটুকেইটাক দিব, হয়নে? কোনে কোনে বাহিৰত গৈছে চাওঁ, দৰ্জা খোলা আছে নে চাওঁ। সিটোতো যাব নোৱাৰে, তাক দাঙি নিব লাগিব হানুক। দৰ্জা বন্ধ আছে, খুলি থৈছিলোঁ, কোনে বন্ধ বা কৰিলে। খুব ধুনীয়াকৈ ৰ'দটো ওলাইছে বন্ধুসকল, চাওকচোন বহুত ধুনীয়াকৈ ৰ'দটো ওলাইছে। মই দৰ্জাখন খুলি থৈছোঁ, সিহঁতে বাহিৰলৈ গৈছিল বোধে, চাওঁ পাইখানা চাইখানা কৰিছে নেকি, চফা কৰিব লাগিবতো, চাফা কৰিব লাগিব। ৰাস্তাত পাইখানা কৰিছে নেকি? না 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 নাই কৰা। এয়া তুলসীজোপা অকণমান ভাললৈ আগবাঢ়িছে, ভাল লাগিছে। ভগৱানে ভালে ৰাখক চবকে। তুলসী গছ জানা ভালকৈ নাবাঢ়িলে কিবা বহুত মনটো নেগেটিভিটি আহি যায় মনত, সেইকাৰণে ভালকৈ মানে হ'লে ভাল লাগে মনবিলাক, কি নহওক কৰিব। আপোনালোকে জানে তুলসী বহু ধৰণৰ আছে। এইজোপা আমাৰ ৰাধা তুলসী, বহু ৰকমৰ আছে, মই ইমান নাজানো। মই দুটা নামেই জানো, এটা কৃষ্ণ তুলসী, এটা ৰাধা তুলসী। কৃষ্ণ তুলসী ক'লা হয় আৰু ৰাধা তুলসী বগা। আৰু এয়া হ'ল এইজোপা ইমান মূল্যৱান মানে ইনড'ৰ প্লেণ্ট হয়, বাহিৰতো থাকে বাৰু। এইজোপা এই ৰাস্তাৰ দাঁতিৰ পৰা মই উঠাই আনিছিলোঁ, ইমান ধুনীয়া গছজোপা ন। দুজোপা আছে ইয়াতে, মই বেলেগ বেলেগ কৰি দিম এতিয়া আকৌ। বহুত মানে এইটো নাৰ্চাৰীত গ'লে বহুত দাম এইজোপাৰ দেই বন্ধুসকল, বহুতেই দাম। আপোনালোকে গমেই পাইছে, কলপাতৰ নিচিনা পাতটো এনেকৈয়ে থাকে। আৰু ফুল চুল হয়নে নাই মই আজিলৈকে দেখাই পোৱা নাই বাৰু। আৰু চাওক মোৰ বাহিৰখন আপোনাক দেখাইছে, এইটো কি ধুনীয়া ফুলপাহ দেখিছে। একদম ময়ূৰ পংখীৰ নিচিনা পিকক ফুল। এয়া হ'ল পিকক ফুল। আৰু মই হেগিং বাস্কেটবিলাক দেখিছে। আৰু এইবিলাক চাওক, মই কিনিছিলোঁ যে মিছ'ৰ পৰা 145 নে 46 নে, এই 5টা দিছে সৰু সৰু টপ, ফুলৰ টপ ফুলে মই দিছোঁ। পানী দিব লাগে, এইটো টান হৈছে নহয়, এইটো টান হৈ গৈছে। এনেকৈ মই চুই চাওঁ, টান হ'লে ফুলটো পানী দি দিম। টান এইকেইটাত বৰষুণ পৰে, সেইকেইটাত নপৰে, এই 3টাত। অলপ বটলত পানী ভৰাই পানী দিব লাগে। এই বটলটো মই থৈয়ে দিছোঁ এইখিনিত, এতিয়া পানী ভৰাই এইটোত পানী দি দিম। এইটো স্নেক প্লেণ্ট, চবেই চিনি পায়। এইটো ঘৰত থোৱা খুব ভাল, চবৰ কাৰণে ভাল। একদম পজিটিভিটি থাকে ঘৰত, ঘৰৰ ভিতৰত চবতে থ'ব লাগে। যিমান মই এতিয়া এইজোপাৰ পৰা বহুত কৰি ল'ম, সৰু সৰু টপত চবফালে থ'ম, য'তে ত'তে থৈ দিম। ভাল, ঘৰৰ কাৰণে বহুত মংগল হয়, নেগেটিভিটি আঁতৰি যায়। এয়া মই পানী ভৰাই গছত দিব লাগিব, বটলেৰে দিলে সুবিধা হয়। আপোনাক গমেই পাইছে কিয় কৈছোঁ কথাটো। ইহঁতক ব্ৰেকফাষ্ট দিলে ঠাণ্ডা হৈছে? ঠাণ্ডা হোৱা নাই, পৰঠা দিছে, গৰম আছে। দিব ঠাণ্ডা, ফেনখন চলাই দিওঁ। আহা ডগি, আহা হানো চাচো, এটা হা এইখিনি থুবাহি। আহা মোৰ বাবাকেইটা আহা। ইয়াতে আৰু ওলোৱা, ৰুমৰ ভিতৰত সোমাই থাকিলে বেয়া লাগে নহয়। ৰুমৰ ভিতৰত কিমান, মোৰ বেডৰুমটো এতিয়াও ঠিক চফা কৰা নাই বন্ধুসকল, একদম মেচি হৈ আছে। ঘৰটো একদম ঠাণ্ডা হৈ আছে, সেইকাৰণে ৰাতি AC চলাই থৈছিলোঁ। বেছিভাগ ইমান গৰম পৰা নাই যদিও আৰু, কিন্তু ডগীকেইটাৰ কাৰণে লাগে ন। এইয়া স্নেক প্লেণ্ট, এইটো বেলেগ জাতৰ স্নেক প্লেণ্ট।
এইটো ইয়াতে থৈছোঁ ঘৰৰ বেডৰুমত। চবফালে থ'ব আপোনালোকে বন্ধুসকল, স্নেক প্লেণ্ট আপুনি ঘৰৰ চব জেগাতে থ'ব। বহুত পজিটিভিটি আহে বুলি কয়, নেগেটিভিটি আঁতৰি যায়। তো নিজৰ ঘৰখনৰ মংগলৰ নিজেইতো যত্ন কৰিব লাগিব না, প্ৰত্যেকে নিজেই যত্ন কৰিব লাগিব। ঘৰখনৰ মংগলৰ কাৰণে সকলোৱে নিজৰ ঘৰৰ মংগল নিজেই কৰিব লাগিব। নিজে কি কৰিলে ভাল হ'ব, কি কৰিলে পজিটিভিটি আহিব, কি কৰিলে নেগেটিভিটি আঁতৰিব, এইবিলাকতো নিজেই চাব লাগিব, হয়নে নহয় বন্ধুসকল? আপোনালোকে ভাবিছে মই আজি আগফালে ওলোৱা নাই চাগে ন কেমেৰাত? ৰাতিপুৱাৰ পৰাহে মই আমাৰ সুনীতিৰ লগত খুব লাগিলোঁ যে খং উঠি যায় কিছুমান কথাত। সিহঁতে খুব ভাল পায় মই যে কিটচেনলৈ নাহোঁ যে, খুব ভাল পায় দুইজনী। যদিও মই ইমান পেকপেকা নাথাকোঁ কিন্তু বাৰু, ঘৰত কোনেও নামাতেই, কিন্তু মই অকণমান কেতিয়াবা চালে আৰু ভুল দেখা পালে অলপমান ধমকি দিওঁ। এনেই আমাৰ কোনো পিছত কাম কৰা মানুহৰ পিছত লাগি নাথাকে, আৰু ভুল হ'লেতো অলপমান চকুত পৰিলেতো ক'বই আৰু যেনিবা। এয়া ডাঙৰ বেটা চেচি বোধে এবাৰ বাহিৰত গৈছে, কিন্তু হানো যাব পৰা নাই। কিন্তু এটা ভাল খবৰ, কালি সি অলপ খোজকাঢ়িছে, কৈছেনে? খোজকাঢ়িছে কিন্তু। খুৱাইছে। আৰু এটা কথা, ৰাতি 4টা বজালৈ দুইটাই খেলি আছে 4টা বজালৈ। মোক আকৌ চায়ো মনে মনে ই চাই মই শাৰী পাই আছোঁ নেকি। তাৰপিছত ধুনীয়াকৈ শুইছে। যা বাবা যা, দুইটা যা বাহিৰত যা, খোজকাঢ়িব সিও খোজকাঢ়িব। সি কাঢ়িছেতো খোজকাঢ়ি, ঘৰৰ ভিতৰত সেইটো ঘৰত খোজকাঢ়ি আছে নহয়। তাৰমানে এই ৰাতিপুৱা পটককৈ সি উঠিব নোৱাৰা হৈ যায়, ভৰিখন শুই উঠিছে না, সেইটো কাৰণে অসুবিধা হৈ যায়। তথাপি শুই আছিল সিটো চাইডে, তাৰ পৰাতো ইয়ালৈকে সি নিজে আহিছে। আৰু হেৰি চয়াবিনো বেছি দিব নালাগে। সেইকাৰণেতো অলপ হাতেৰে দেখাইছোঁ মই। চেষ্টা কৰিছে দেই, চেষ্টা কৰিছে হানুৱে। বন্ধুসকল, ইয়াৰ পিছফালৰ ভৰি দুখনৰ জোৰ নাইকিয়া হৈছে। তো এতিয়া চেষ্টা কৰি আছে, ঔষধ পাতি অনা হৈছে ডক্তৰক দেখুৱাই। খালি ডক্তৰে চোৱা নাই যদিও গম পাইছে কি হৈছে। এয়া চাওক ডক্তৰে দিয়া ঔষধ 2 দিন খাই পানে অলপ হ'লেও জোৰ পাইছে। ভাল লাগিছে, বহুত ভাল লাগিছে মোৰ। আৰু টাইমে ঔষধ খুৱাই আছেনে ধুনে একদম? যা মোৰ মৰমৰ বন্ধুসকল, মই মল্লিকা। মোৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে ৱেলকাম। আহকচোন। ইতিমধ্যে আপোনালোকে আধা চোৱা হৈ গৈছে। তো আমাৰ হাণ্টাৰ চেচিক চাওক, লৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। গাড়ী চাড়ীটো অহা নাই বুলি ভাবিছে। নাই তাক কেলে পিন্ধা নাই কাৰণে জোতাল আনিছিল নহয়। হান্তাৰ থাকা দে, আমি ফুৰি আহোঁ। আগে মুটিহে বৰবাদ কৰি দিব ঘৰ। ৰবা কোৱা নাই। ডাক্তৰক খুব দৰকাৰ আছিল। এই যে চকা টকা লাগিব নেকি এইটোও সুধিব লাগিব নহয়। সিহঁতে জানে না ক'ত চকা টকা হেৰি কৰিব পাৰি।
আকৌ যাব গাড়ী অহা নাই দূৰ গাড়ী আহিবতো আকৌ যামতো সময় নাই না সিহঁতৰ যামতো ফুৰিব পালে একো নালাগে কাণখন গৈছে দেই কাণখন বেয়া হৈ এই চাইডটো বেছি বেয়া হৈ যায় এইটো কাৰণে অলপ থকাটো ঠিকে থাকে আজি গা ধুই থৈ না চাফা হৈছে সিটো পৰা পুজ ওলাই থাকে আকৌ নন ষ্টপ পুজ ওলাই তাৰো কাণটো অলপ চেকআপ কৰিব অঁ মই সেইটো কাৰণেতো দুটা মই হেৰি মই যে দুটা আনিছিলোঁ 3টা মানে আনিছিলোঁ ভৰি তিনিটা আনিছে এটা সৰু নহয়তো বাবাই ৰবা ৰবা মাছি 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 কওক নাই অথনিয়ে কৰা অথনি আপুনি অহা নাছিল যে তেতিয়াই কৰা যাম মা যাম আমি যাম ৰবা ইয়াক বেল পিন্ধাই আছো তুমি আহিব লাগিব তুই কেনেকে খোজ কাঢ়িব তাক ধৰিব লাগিবতো গাড়ী আহিছে বাবা ইয়াক ধৰিব লাগিব নহয় মই তাক ধৰোঁ ৰ সেইটোক ধৰোঁ দে মই তাক ধৰি আছোঁ দে চাচোন কি কৰ এতিয়া সি এনেওতো সি ইয়াতে উঠিবই নোৱাৰে টমটমত উঠিবই নোৱাৰে সেই বগাটো ফুলত দাঙি পেনে দিব পাৰা নেকি নাই একো নহয় ই উঠিব পাৰে আৰু এটা আছে ৰ হা অঁ ওচৰত নিয়া ঠিকে কৈছে অঁ মাই গড ৰবা অঁ তাক সিফালৰ পৰা বা সি নিজেই ডাং খাই গৈছে ন খুলি গ'ল ডিঙিতে খুলি গৈছিলে ঢিলা হৈছে না হ'ব দে মই ধৰি আছোঁ হা অঁ দে ঠিক আৰু কৰি ল'বি আৰু মইতো ভাবিছিলোঁ খানাপাৰাত গ'লে গ্ৰুমিঙে কৰালোঁ এটা এবাৰ সিহঁতে তেওঁলোকে চাই দিলে অলপ গম পাব আছে দে অঁ মানে ভৰিখন হেৰিখন নাচালে ভৰিখন এই ফুলাটো খেল আয়ো কি ধুনীয়া কুকুৰটো উঠোৱাই নহ'ল দেই মই ভাবি কোনটো বমি কৰিলি হা কোনটো বমি কৰিছ তুমি নে তুমি হানু নে চেচু কোনে বমি কৰিলি হা হেল্ল' বন্ধুসকল মই এই ব্লগটোৰ পৰা মই মল্লিকাই বিদায় ল'ম এতিয়া গতিকে মোৰ ভিডিঅ'টো যদি অকণমানো ভাল লাগে তে দুনাই আকৌ মই এগেইন কৈ আছোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থ'ব
লগতে বেল আইকনটো টাচ কৰি দিব যাতে মোৰ ভিডিঅ' অহাৰ লগে লগে মোৰ ব্লগটো অহাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায়। মই এইখিনিতে কৈ থওঁ যে আপোনালোকে দেখিছে মই হানু চাচুক দুয়োটাকে ডক্টৰৰ ওচৰত লৈ গৈছিলোঁ। যদিও সেইদিনা ফাৰ্মাচীখনত ডক্টৰ নাথাকিলেও তো এইকাৰণে নিছিলোঁ। এই হাণ্টাৰ, আমাৰ মৰমতে হানু বুলি মাতিছোঁ, এই হাণ্টাৰ হয়। তো হাণ্টাৰৰ হঠাৎ পিছফালে দুইখন ভৰিয়ে খোজকাঢ়িব নোৱাৰা হৈ গৈছিলে। যদিও বহুত দিনৰ পৰাই সৰুৰ পৰাই ক'ব পাৰি যে ভৰি দুখন অকণমান ভাজ লাগি গৈছিলে, পিছফালৰ ভৰি দুখন। তো এতিয়া মানে ছাডেনলি হঠাৎ দুদিনৰ পৰা সি একদমেই খোজকাঢ়িব নোৱাৰা হৈ গ'ল, মানে বেছি ভাজ খাই গ'ল। তো সেইটো কাৰণে আমি ডক্টৰক নেদেখুৱাৰ আগতে ডক্টৰক কথাটো কৈ মানে ঔষধ পাতি গোটেই লৈ আহিছিলোঁ। তো মই দেখিছোঁ ঔষধখিনিৰ পৰা তাৰ ইম্প্ৰুভ হৈছে, বহুখিনি ইম্প্ৰুভ হৈছে। আপোনালোকে দেখাই পাইছে, টমটমখনত জাপ মাৰি উঠিবলৈ চেষ্টা কৰিছিলে। মানে ইহঁতৰ বাহিৰত যাব খুব ভাল পায় ন ডগীবিলাক, সহজতে সচৰাচৰ ঘৰত থকা ডগীবিলাক অলপ বাহিৰত ফুৰি ভালেই পায়। তো সেইকাৰণে অকণমান হ'লেও ইম্প্ৰুভ হৈছে। তো সেইকাৰণে আমি লৈ গৈছিলোঁ ফাৰ্মাচীখনলৈ, যদিও ডক্টৰ নাছিল বা আগৰ পৰাই গম পাইছিলোঁ ডক্টৰ নাথাকিব, কিন্তু লৈ গৈছিলোঁ এইকাৰণে যাতে ইহঁতৰ নখবিলাক কাটিং কৰিব পাৰি। আৰু কাণ দুখন, মানে 4খন কাণ হ'ব দুইটা ডগীৰে, কাণবিলাক চফা কৰি আনিম। যিহেতু চেঁচি যিজনী উঠি গ'ল ৰঙাকৈ, সেইজনীৰ নাম এইফালে শুই আছে চব, এইফালে দেখা পাইছে খুটাটোৰ পিছফালে চব, এয়াই উঠিছে অকণ, ইয়াত শুই আছিলে আপোনালোকে দেখাই পাইছে। তো তাৰ কাণখনত অকণমান পুজ পানী এইবিলাক ওলাই আছে। তো আপোনাক আগতেও মই ভিডিঅ'বিলাকত কৈছোঁ সকলোকে যে ঔষধ দিছিলোঁ ডক্টৰে চাই পিনে এবাৰ, প্ৰায় 6 মাহ বেছিও হ'ব, এবছৰে হওঁ ঔষধ দিছিলে। তো ঔষধ দিলে ভাল হৈ থাকে আৰু কেইদিন পিছত আকৌ পুনৰা হয়, এনেকৈয়ে চলি আছে, ৰানিং এনেকৈয়ে চলি আছে। ঔষধ দিলে ভাল হ'ব, মানে কাণত দিয়া আৰু স্প্ৰেটো দিছে, সেইটো দিলে ভাল হয় আৰু কেইদিন পিছত আকৌ হয়, এনেকৈয়ে চলি আছে এতিয়ালৈকে, সেইটোৱেই চলি আছে। যি কি নহওক এইটো এটা সমাধান কৰিব লাগিব, কিন্তু ভাবিলোঁ এবাৰ আকৌ চফা কৰি আনো। সেইকাৰণে দুইটা ডগীৰে আমি কাণবিলাক চফা কৰি আনিলোঁ, লগতে ঔষধ পাতি চব কিনিও আনিলোঁ আকৌ, আৰু নখবিলাকো কাটি দিলে। তো এইখিনি কৰি আনোতে ইহঁতে কিন্তু বহুখিনি ভাল পাইছে, মুকলিও হৈছে আগতকৈ। ইয়াকে কয় মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোকৰ যদি ভাল লাগে, আকৌ কৈছোঁ আমনি নাপাব, ছাবস্ক্ৰাইব কৰি দিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ। গতিকে বাই বাই, টেক কেয়াৰ, সকলোলৈ শুভেচ্ছা থাকিল নতুন এটা দিনৰ।